আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱা এতিয়া প্ৰায় ৭৭ বছৰ হৈ গ'ল। এই ৭৭টা বছৰৰ পিছতো আজিলৈকে স্বাধীন ভাৰতত এজনো অনুসূচিত জাতিৰ ব্যক্তিক কোনো দলৰ চৰকাৰে ৰাজ্যসভালৈ মনোনীত কৰি পঠোৱা নাই। মানে কংগ্ৰেছে কওক, বিজেপিয়ে কওক, এজিপিয়ে কওক, জনতা দলে কওক, যি দলেই নকওক কিয়, যোৱা সময়ছোৱাত অনুসূচিত জাতিৰ এজনো ব্যক্তিক এই যিখন আমাৰ ৭খন ৰাজ্যসভা আসন আছে, এই আসনকে মনোনীত কৰা নাই। গতিকে আমি বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি দলৰ আহ্বান জনাইছোঁ, অনুসূচিত জাতিৰ যুৱস্থপতি সভাই আহ্বান জনাইছোঁ যে এইবাৰ যি দুখন আসন খালী হৈছে, এই খালী হোৱা দুখন আসনৰ ভিতৰত এখনত অনুসূচিত জাতিৰ এজন বিশিষ্ট ব্যক্তিক মনোনীত কৰিব লাগে আৰু ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত কৰিব লাগে। আৰু মই ভাবিম যে তেতিয়াহে বিজেপি দল, মুখ্যমন্ত্ৰী, অসম চৰকাৰে অনুসূচিত জাতিৰ প্ৰতি প্ৰকৃত সদিচ্ছা প্ৰকাশ কৰা হ'ব। আমাৰ প্ৰতি এই দলৰ, এই চৰকাৰৰ মৰম ভাল পোৱা প্ৰকাশ কৰা হ'ব। আৰু মই ভাবোঁ যে আমাৰ অনুসূচিত জাতিৰ প্ৰতি থকা দায়বদ্ধতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰকাশ কৰিব লাগে। গতিকে এইবাৰ যি আগন্তুক সময়ত ৰাজ্যসভাৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত এখন আসনত অনুসূচিত জাতিৰ ব্যক্তি এজনক মনোনীত কৰিবৰ বাবে আমি অনুসূচিত যুৱস্থপতিয়ে পুনৰবাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিনম্ৰভাৱে আহ্বান জনাইছোঁ। তাৰ লগতে আৰু এটা কথা যে যোৱাকালি আমাৰ নতুনকৈ মীন বিভাগটো আমাৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ হাতত অৰ্পণ কৰা হৈছে। আমি কেশৱ মহন্ত ডাঙৰীয়াকো আহ্বান জনাইছোঁ যে আহি থকা সময়ত সমগ্ৰ অসমৰ মীন বিভাগটো, মীন ক্ষেত্ৰখন আৰু আমাৰ মৎস্যজীৱীসকলৰ কল্যাণৰ বাবে, উন্নয়নৰ বাবে কাম কাজ কৰিব লাগে, কৰ্মসূচী ৰূপায়ণ কৰিব লাগে। বাহিৰৰ পৰা যিসমূহ আপোনাৰ বহিৰাগত অনা অসমীয়া ব্যৱসায়ী আহি পেলাই মীন ক্ষেত্ৰখন দখল কৰিছে, এই কামটো ৰোধ কৰিব লাগে আৰু ফৰ্মেলিনযুক্ত চালানী মাছ বাহিৰৰ পৰা অহাটো বন্ধ কৰিব লাগে। আৰু অসমৰ থলুৱা অসমীয়া যুৱক যুৱতীক মীন ক্ষেত্ৰত জড়িত কৰিব লাগে, মীন উৎপাদনৰ কামত জড়িত কৰিব লাগে আৰু থলুৱা মাছৰ দ্বাৰা যাতে অসম উভৈনদী হৈ পৰিব পাৰে তাৰ প্ৰতি ব্যৱস্থা ল'ব লাগে। আনহাতে আকৌ পুনৰবাৰ এটা কথা আমি দোহাৰিছোঁ অনুসূচিত জাতি যুৱস্থপতি পৰিষদে যে অসমখনৰ, আমাৰ ৰাজ্যখনৰ সকলো বিল, খাল, নদ, নদী, জলাশয়, মীন পাম অনুসূচিত জাতিৰ বাবে, কেৱল অনুসূচিত জাতিৰ বাবে 100% সংৰক্ষণ হৈ থাকিব লাগে। কাৰণ এই কথাটো এইকাৰণেই কৈছোঁ, ভাৰতৰ সংবিধান প্ৰণয়ন কৰোঁতে বৃত্তিগতভাৱে মৎস্যজীৱীসকল বা অনুসূচিত জাতিৰ কাৰণেই আমি বৃত্তিগতভাৱে মৎস্যজীৱী হোৱাৰ কাৰণে আমি সংবিধানত স্থান পাইছিলোঁ। গতিকে সংৰক্ষণ ব্যৱস্থাৰ আওতাতেই আমাৰ 100% সংৰক্ষণ কৰিব লাগে আৰু সম্পূৰ্ণৰূপে অনুসূচিত জাতিৰ বাবে এইখিনি সংৰক্ষণ হৈ থাকিব লাগে। শেষত পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ তথা বিজেপি দল, অসম গণ পৰিষদ আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে ৰাজ্যসভাৰ খালী হ'বলগীয়া বা বৰ্তমান খালী হ'লেই দুখন আসনৰ ভিতৰত এখনত অনুসূচিত জাতিৰ এজন ব্যক্তিক মনোনীত কৰিব লাগে আৰু আমাৰ প্ৰতি, আমাৰ জনগোষ্ঠীটোৰ প্ৰতি ন্যায় প্ৰদান কৰিব লাগে আৰু আমাৰ প্ৰতি এই দলৰ মৰম ভাল পোৱা প্ৰকাশ কৰি দেখুৱাব লাগে বুলি আমি আহ্বান জনাইছোঁ।